ধৰি দেখা ৰবা আমি শিৱসাগৰ চৰাইদেউ অঞ্চলৰ আৰু আমাৰ যি ভয়ংকৰ বান পৰিস্থিতি এই বান পৰিস্থিতিয়ে আমাৰ শিশুসকলৰ মনত যথেষ্ট এটা বিৰূপ প্ৰভাৱ পৰিছে তেওঁলোকৰ কিতাপ বহি স্কুল বেগ সকলোখিনি বানে উটুৱাই লৈ গুচি গ'ল গতিকে এনে পৰিস্থিতিত আমাৰ ল'ৰা ছোৱালীখিনি ছাত্ৰ ছাত্ৰীসকলৰ যাতে তেওঁলোকৰ মনত যাতে তেওঁলোকৰ ভৱিষ্যতৰ সপোনবোৰ যাতে এই বানে হেঙাৰ কৰি তুলিব নোৱাৰে তেওঁলোকৰ যাতে শৈক্ষিক সমলসমূহ যাতে পুনৰ ঘূৰাই দিয়াৰ যিটো প্ৰয়াস এই প্ৰয়াস আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৰি আছোঁ আজি শিৱসাগৰ এটা ভিতৰুৱা অঞ্চল যি অঞ্চলত আজিও মুধচৰ ওপৰে পানী গৈ আছে সেই অঞ্চললৈ আহি আমি ছাত্ৰ ছাত্ৰীসকলক এই ধৰণে সহযোগিতা কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ আমি আশা কৰিছোঁ এই পদক্ষেপ চৰকাৰে ল'ব লাগে কাৰণ আমি ব্যক্তি বিশেষ এটা সংগঠনে খুব বেছি 1500 ল'ৰা ছোৱালীক দিব পাৰিম কিন্তু চৰকাৰৰ যথেষ্ট পইচা থাকে চৰকাৰে আমাৰ পৰা ৰাজহ সংগ্ৰহ কৰে গতিকে চৰকাৰে যাতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমাৰ অঞ্চলৰ যাতে শৈক্ষিক সমলসমূহ যাতে সোনকালে প্ৰদান কৰে কাৰণ বিদ্যালয়বিলাক খুব কম দিনৰ ভিতৰত খুলিব গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে তেওঁলোকৰ সপোনবিলাক ভাঙি নাযায় জীৱন যাতে শেষ হৈ নাযায় তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক মনোবল দিবৰ কাৰণে সাহস দিবৰ কাৰণে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মনোভাৱ পুনৰ ঘূৰাই আনিবৰ কাৰণে এই প্ৰয়াস কৰি আছোঁ এই প্ৰয়াস আমি কৰি থাকিম তাৰ কাৰণে আমি অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ